সাৱধান বগা নিমখৰ সলনি কলা নিমখ ব্যৱহাৰ কৰে নেকি বহু লোকে টেবল সল্ট অৰ্থাৎ বগা নিমখৰ সলনি কলা নিমখ ব্যৱহাৰ কৰে আজি আমি আপোনালোকক কলা নিমখ অধিক পৰিমাণে খোৱাৰ ফলত হোৱাৰ ক্ষতিৰ বিষয়ে কম যদি আপুনি কলা নিমখ বেছি পৰিমাণে খায় তেন্তে শৰীৰত সোডিয়ামৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে ইয়াৰ উপৰি শৰীৰত পানী জমা হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায় ইয়াৰ ফলত আপোনাৰ ব্লাড প্ৰেছাৰো বৃদ্ধি পাব পাৰে কলা নিমখত ফ্লোৰাইড আৰু অন্যান্য ৰাসায়নিক পদাৰ্থ থাকে যি শৰীৰৰ কাৰ্যত বহু ধৰণে প্ৰভাৱ পেলায় এনে পৰিস্থিতিত উচ্চ বিপি ৰোগীয়ে কলা নিমখ খোৱাৰ পৰা বিৰত থাকিব লাগে কলা নিমখত আয়োডিন নাথাকে যাৰ বাবে থাইৰয়ডৰ সম্ভাৱনা বৃদ্ধি পায় কলা নিমখৰ সলনি আয়োডিনযুক্ত নিমখ কমকৈ খাব লাগে অন্যথা অত্যাধিক কলা নিমখ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে কলা নিমখত ফ্লোৰাইড আৰু অন্যান্য ৰাসায়নিক পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে যাৰ বাবে ই শৰীৰৰ কাৰ্যকলাপত প্ৰভাৱ পেলায় কলা নিমখৰ অত্যাধিক ব্যৱহাৰে বিক্ষত বিপজ্জনক হ'ব পাৰে বিক্ষত পাথৰ গঠন হ'ব পাৰে ইয়াক ৰেচন পদাৰ্থ থাকে যিয়ে পেট পৰিষ্কাৰ কৰে কলা নিমখ বেছিকৈ খালে বিপাকীয় ক্ৰিয়া অতি সক্ৰিয় হৈ পৰে যাৰ বাবে হজম শক্তি প্ৰভাৱিত হ'ব পাৰে নিউজ ৰিপৰ্ট নিউজ 8 অসম